ভাল লাগিছে কাৰণ ইমান ভবা নাছিলোঁ তথাপিও মানে ভবাৰ দৰে তাতকৈ অলপ ভাল হৈছে যেন লাগিছে এতিয়া আশা কৰোঁ ভৱিষ্যত জীৱনতো আৰু এনেদৰে অক্ষুণ্ণ থাকে তাৰ বাবে চেষ্টা কৰিম আৰু আশীৰ্বাদ বিচাৰিম সকলোৰে এবছৰ নিজৰ কলেজতে ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব তাৰপিছত হয়তো এবছৰ ৰুৰেল অৰ্থাৎ গ্ৰাম্য অঞ্চলত কৰিব লাগিব তাৰপিছত মই নিট PG অৰ্থাৎ পষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে পৰীক্ষা দিবৰ বাবে আগবাঢ়িম সেইটো এবছৰৰ পিছতো পাৰি আৰু তাৰ জৰিয়তে মই এটা মানে স্পেচিয়েলিটি অৰ্থাৎ পষ্ট গ্ৰেজুৱেশ্যন অৰ্থাৎ স্নাতকোত্তৰৰ বাবে পঢ়িবৰ বাবে উপযুক্ত হ'ম আৰু সেই পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হ'বৰ বাবে ইচ্ছা প্ৰকাশ কৰিম আৰু এতিয়া মোৰ ভাল লাগি থকা বিষয়ৰ ভিতৰত বৰ্তমানলৈকে মেডিচিন ভাল লাগি আছে আৰু অনাগত দিনত আৰু বেছি গম পাম মই প্ৰাথমিক শিক্ষা প্ৰথম শ্ৰেণীলৈকে 528 নং উপৰিমুখ বালিকা প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলোঁ চৰকাৰী স্কুল আছিলে তাৰপিছত পৰৱৰ্তী পৰ্যায়ত মই জ্যোতি বিদ্যাপীঠ টিয়কত নামভৰ্তি কৰাওঁ তাৰ পৰা মই 10ম শ্ৰেণীত উত্তীৰ্ণ হওঁ আৰু পৰৱৰ্তী পৰ্যায়ত মই হায়াৰ ছেকেণ্ডেৰী অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰীৰ বাবে মই চলবু একাডেমী ডিব্ৰুগড় তাত নামভৰ্তি কৰোঁ আৰু তাৰ ফলাফলৰ পিছত 2019 বৰ্ষত মই যোৰহাট চিকিৎসা মহাবিদ্যালয়ত MBBS পাঠ্যক্ৰমৰ বাবে নামভৰ্তি কৰোঁ মই বিচাৰিম আমাৰ নিজৰ মানুহখিনি অৰ্থাৎ আমাৰ সমাজৰ মানুহখিনি কেনেধৰণে উপকাৰ সাধন কৰিব পাৰি নিশ্চয় নিযুক্তি প্ৰদান কৰিলে মই তাৰ বাবে তালৈ যাবৰ বাবে মই নিশ্চয় আশা প্ৰকাশ কৰিম আৰু উৎফুল্লিত হ'ম তথাপিও কিছুমান ক্ষেত্ৰত অলপ ইনফ্ৰাষ্ট্ৰাকচাৰ অৰ্থাৎ আন্তঃগাঁথনিৰ কিছু সমস্যা নথকা নহয় তথাপিও আমি সেইবোৰৰ লগত যুঁজি আগবাঢ়ি যাব লাগিব দৰাচলতে এইটো ব্যক্তি বিশেষে বেলেগ বেলেগ সকলোৰে নিজৰ কিছুমান সুকীয়া ইচ্ছা থাকে গতিকে সেই বিষয়ত মই বিশেষ নকওঁ কিন্তু মোৰ ইচ্ছাটো হৈছে মই যদি সকলোৰে বাবে কাম কৰিবলৈ পাওঁ তেন্তে সুখী হ'ম